6 লাখ টকা দি পেলাই আপোনাকে এইখন লৈ যাব পাৰিব ইমান ডাঙৰ 1618 ইনক্লুডিং ডকুমেন্টেশন নেক্সট 4DX চলিছে এপ্ৰক্স আপোনাৰ 11000 ঘন্টা 3 লাখ টকা দি পেলাই আপোনাকে এইখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 610 মাত্ৰ 60000 চলিছে মাত্ৰ 3 লাখ টকা দি এখন আল্ট্ৰা T7 আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় 2 লাখ দি আপোনাকে ম্যাক্স পিকআপ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 2 লাখ দি পেলাই আপোনালোকে এখন RX পিকআপ ইনক্লুডিং অল ডকুমেন্টেশন ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 1.5 লাখ টকা দি আপোনাকে এখন AC গোল্ড লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ডকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান মই মুন্না অটোমোবাইলত আছো আপোনালোকক যদি কমাৰ্চিয়েলৰ গাড়ী লাগে ডাঙৰ ডাঙৰ গাড়ী যেনেকে আপোনাৰ 12 15 610 তেনেকে ধৰণৰ যদি আপোনাৰ গাড়ী লাগে তেন্তে আপোনাকে আহক মুন্না অটোমোবাইল আৰু মুন্না অটোমোবাইলত দেখা পাইছে কমাৰ্চিয়েলৰ যদি মই এবাৰ ষ্টক বলে প্ৰত্যক্ষ কৰাও বিভিন্ন ধৰণৰ ষ্টক আছে সকলোখিনি ডিটেইলছ দিম তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব আমি বেছি দেৰি নকৰো আমি উত্তম দালত কথা পাতো উত্তম ভালে আছে হয় ভালে আছে ওকে কোন প্ৰথমে এড্ৰেছটো কৈ দিব হয় মুন্না অটোমোবাইলছ আপোনালোকে আহিব কাৰণে আহিব লাগিব আপোনাৰ তেজপুৰ দুলাবাৰী গুটলুং ইয়াৰ আপোনাৰ ৰেডিও চেণ্টাৰ অপোজিট ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব অসমৰ বাহিৰত হ'ব না হৈ যাব ন তেন্তে গাড়ী আছে আমি বেছি দেৰি নকৰো গাড়ী আৰম্ভ কৰক হয় ওকে প্ৰথম কব এখন আপোনাৰ ডাম্পাৰ 2018 ৰ হয় 2018 ৰ 1618 মডেল হয় চলিছে এপ্ৰক্স 1,40,000 আৰু এখনৰ প্ৰাইস আমি ৰাখিছো 18 লাখ হয় আৰু ফুল ডকুমেন্টস আপ টু ডেট পাব আপোনালোকে কিমান দিলে ওলাব এখন যদি আপোনালোকে 30% ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব মানে মোটামুটি 5 লাখ মান দিলে 6-7 মান দিলে ওলাই যাব 6 লাখ টকা দি পেলাই আপোনাকে এইখন লৈ যাব পাৰিব ইমান ডাঙৰ 1618 ইনক্লুডিং ডকুমেন্টেশন নেক্সট কব আমাক কব জেসিবি হয় এখন আপোনাৰ 2017 ৰ হয় জেসিবি আপোনাৰ 4DX চলিছে এপ্ৰক্স আপোনাৰ 11000 ঘন্টা আৱাৰ চলিছে হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 18,25,000 হয় আস্কিং প্ৰাইস হয় অন টেবল অলপ নেগোশিয়েবল হৈ যাব ফুল ডকুমেন্টস আপ টু ডেট থাকিব ৰিফাইনেন্স হৈ যাব না ৰিফাইনেন্স হৈ যাব হয় ঠিক আছে নেক্সট এখন কব 610 হয় এখন আপোনাৰ 610 2020 ৰ হয় আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 60,000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 10,20,000 আস্কিং প্ৰাইস হয় আমাৰ আৰু ফুল ডকুমেন্টস আপ টু ডেট থাকিব আৰু ৰিফাইনেন্স যদি কৰিম ভাবিছে ৰিফাইনেন্সও হৈ যাব আপুনি যদি 30% ডাউন পেমেন্ট দিয়ে এই গাড়ীখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 3 লাখ টকা দি পেলাই আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 610 মাত্ৰ 60,000 চলিছে ওকে নেক্সট আমাক এখন কব আল্ট্ৰা T7 এখন আল্ট্ৰা T7 2000 আপোনাৰ 22 হয় চলিছে এপ্ৰক্স আপোনাৰ 75,000 খনৰ প্ৰাইস আহিব আপোনাৰ 10,50,000 10,50,000 আৰু 30% যদি আপোনালোকে ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টস গুটে আপ টু ডেট থাকিব ইনক্লুডিং ট্ৰান্সফাৰ লৈকে ওকে মাত্ৰ 3 লাখ টকা দি এখন আল্ট্ৰা T7 আপোনালোকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় এখন আপোনালোকে বাইকখন চাব পাৰে 2000 আপোনাৰ 22 ৰ হয় 22 অক্টোবৰ মাহৰ হয় ওকে আপোনাৰ গাড়ী খুব ধুনিয়া হৈ আছে এখন আপোনাৰ 1512 হয় 15-12 মডেল হয় এখন ট্ৰাক আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 60,000 এখনৰ প্ৰাইস আমি ৰাখিছো আপোনাৰ 14,70,000 আৰু অন টেবল ডিসকাউন্ট হৈ যাব আৰু প্লাস আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰৰ পৰা লৈ আপোনাৰ গাড়ীখনৰ যিখিনি ডকুমেন্টস লাগে গুটেখিনি আপ টু ডেট আপোনালোকে পাই যাব আৰু ৰিফাইনেন্স এভেইলেবল আছে আৰু আপোনালোকে যদি এখনত 30% ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে ফাইনেন্স কৰি লৈ যাব পাৰিব 4-5 লাখ টকা দিলে এখন আৰামছে ফাইনেন্স হৈ যাব ওলাই যাব ওকে ঠিক আছে হয় আপোনালোকে 4-5 লাখৰ ভিতৰত যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে তেনেহলে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব প্লাস যদি সিভিল আমি চেক কৰো যদি সিভিলটো যদি আৰু ভাল থাকে তাতকে কমত হৈ যাব পাৰে হৈ যাব ন বা তাতকে কমত আপোনালোকে ডিপি দি পেলাই আপোনালোকে লৈ যাব পাৰিব তো ঠিক আছে 2019 ৰ টাটা জেনন ডাবল কেবিন হয় 4x2 ওকে গাড়ী বহুত ধুনিয়া হৈ আছে 45-40,000 মান চলিছে এখনৰ আমি আস্কিং কৰিছো 6,20,000 টকা 6,20,000 টকা ওকে ফোর্সৰ ট্ৰেভেলাৰ কাম এম্বুলেন্স এখন আপোনাৰ 2014 ৰ হয় গুটেখিনি লগা আছে এখন এম্বুলেন্সত যিখিনি দৰকাৰ গুটেখিনি সিস্টেম কৰা আছে এখনৰ আমি আস্কিং কৰিছো 6,30,000 টকা ওকে নেক্সট এখন কব বলেৰো পিকআপ
মেক্স পিকআপ 2022 হয় 2022 হয় আপোনাৰ 50,000 ওচৰা-ওচৰি চলিছে এইখনৰ আপোনাৰ আহি যাব 6,80,000 ওকে 2 লাখ মান দিলে হৈ যাব এইটো 2 লাখ দি আপোনাকে মেক্স পিকআপ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন কব RX পিকআপ 2018 মডেল এইখনৰ আমি আজকে কৈছো 5,45,000 5,45,000 হয় এখনো 2 লাখ মান দিলে ওলাই যাব 2 লাখ দি পেলাই আপোনালোকে এখন RX পিকআপ ইনক্লুডিং অল ডকুমেন্টেশন ঘৰত লৈ যাব পাৰিব নেক্সট এখন কব আপোনাৰ টাটা ডাম্পাৰ 610 DKC হয় 610 610 DKC হয় এইখন আপোনাৰ 2021 মডেল হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 11,45,000 ঠিক আছে টাটা EX 2016 হয় এইখনৰ আমি আজকে ৰাখিছো 4,15,000 4X15 হয় ওকে টাটা জেনন 2016 মডেল এইখনৰ আমি আজকে ৰাখিছো 4,10,000 টকা 4,10,000 2016 এটো ফাইনান্স হৈ যাব 2 লাখ মান দিলে ওলাই যাব আৰামছে প্ৰফাইল লৈ প্লে 2 লাখ ওকে 2 লাখ টকা দি আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আমি পাইছে এসি গোল আপোনাৰ 2021 ৰ 40,000 চলিছে এইখনৰ আমি ৰাখিছো 4 লাখ টকা 4 লাখ টকা মানে এখনো 1.5 লাখ মান দিলে প্ৰফাইল ভাল থাকিলে ওলাই প্ৰফাইল ভাল থাকিলে ওলাই 1.5 লাখ টকা দি আপোনাকে এখন এসি গোল লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট পাইছো আমি মাৰুতি কেৰি সুপাৰ কেৰি ষ্টেণ্ডাৰ্ড 2020 ৰ 40,000 ওচৰা-ওচৰি চলিছে এইখনৰ আমি আজকে ৰাখিছো 4,15,000 টকা ওকে